ভাৰতীয় জনতা পাৰ্টি আৰু দলটোৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈয়ে যিবোৰ বক্তব্য দাঙি ধৰিছে সেইবোৰে শাসকীয় কংগ্ৰেছ দলকহে সহায় কৰিব। এই ভাষ্য অসম ৰাজ্যিক বিজেপিৰ। দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে অখিল গগৈয়ে অসমৰ বাবে কৰি অহা সংগ্ৰামলৈ ৰাষ্ট্ৰীয় দলটোৰ সমৰ্থন আছে। বিজেপি দলেও বিদেশীমুক্ত অসম গঢ়িবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ দলক সহায় কৰা মন্তব্য নকৰিবলৈ আহ্বান জনাই শ্ৰী গোস্বামীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিয়ে অসমত এখন বিদেশীমুক্ত অসম হিচাপে আমাৰ মাটি, আমাৰ অসম, আমাৰ অধিকাৰ এটা আন্দোলন চলাই আহিছে আৰু অসমখন এখন বিদেশীমুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। আৰু আমি আমাৰ এই আন্দোলনত অসমৰ জনগণৰ সকলোকে আমাৰ লগত পক্ষত থিয় দিবলৈ অনুৰোধ জনাইছোঁ। যোৱাকালি এটা বিশেষ টিভি চেনেলত আমি দেখিবলৈ পাইছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী প্ৰক্ষেপিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে কিছু মত আগবঢ়াইছে। অখিল গগৈ ডাঙৰীয়াই অসমৰ বহু সমস্যা মাত মাতি আহিছে আৰু তেখেতে যি সংগ্ৰাম চলাই গৈছে সেই সংগ্ৰামত ভাৰতীয় জনতা পাৰ্টিয়ে সদায় সমৰ্থন জনাই আহিছে। সেয়েহে তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, তেখেতে যাতে এনে মন্তব্য নিদিয়ে যি মন্তব্যই কংগ্ৰেছ দলক, যি কংগ্ৰেছ দলে অসমত কুশাসন চলাই আহিছে তথা অসমৰ জাতিৰ অস্তিত্বৰ প্ৰশ্ন আহি পৰিছে, সেই দলক যাতে তেখেতৰ মন্তব্যৰ পৰা সহায় নহয়। গতিকে মাননীয় অখিল গগৈ ডাঙৰীয়াক আমি কাটৰ অনুৰোধ জনাইছোঁ যে তেখেতৰ যি মন্তব্যই কংগ্ৰেছ দলক উপকৃত কৰিব তেনে মন্তব্য তেখেতে যাতে অসমৰ ৰাইজৰ আগত ব্যক্ত নকৰে। কাৰণ তেখেতে অসমৰ হৈ যুঁজি আহিছে, যুঁজ-বাগৰ দি আহিছে আৰু তেখেতৰ সকলো সংগ্ৰামতে ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন জনাই আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।